সৌভাগ্য হল বুলি কেনেকৈ জানিলা সৰা বুঢ়া ভকত দ্বাৰকা এই দ্বাৰকা ইমান সাধাৰণ ঠাই নহয় গৈ পোৱাৰ লগে লগে তোমাৰ চকু জলক তপক কৰিব অচিনাকি ঠাই লাখ লাখ কাৰে তাতে দেৱ মন্দিৰৰ মাজৰ পৰা কৃষ্ণ গোসাঁই ৰাজকাৰেণ প্ৰসাদটো তুমি উলিয়াব নোৱাৰিবা আৰু পাৰিলেও দৌৰিবলৈ সোমাব দিলেহে পাৰিবা কিনো কথা কৈছা দেউ মই একো বুজিয়েই পোৱা কৰ দ্বাৰকা কোননো মৰিবলৈ যাব ইমান দূৰ খোজকাঢ়ি মই সকলো বুজি পাইছো বুঢ়া ভকত মোক ফাঁকি দি হাৰিব নোৱাৰিবা তোমাৰ পত্ৰখন ওলাই গৈছেই নহয় তুমি কোন হেৰা তুমি কোন হে মই জন সামান্য বৈৰাগী য'ত ত'ত ঘূৰি ফুৰো দ্বাৰকালে পিছে মই গৈয়ে থাকো বুঢ়া ভকত ইমানখিনি বাট নিৰাপদে অতিক্ৰম কৰি যোৱাটো তোমাৰ পক্ষে টান হ'ব নহয় দেউ নহয় গোসাঁই নামে মোৰ একমাত্ৰ সহায় নহলেনো সাগৰৰ বুকুৰ পৰা মানিক বিচাৰি উলিওৱাৰ মোৰ কি সাধ্য আছে দেউ তেন্তে ব'লা বুঢ়া ভকত ময়ো তোমাৰ লগতে গোসাঁই সেৱা কৰি আহোগৈ জগন্নাথ 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 তেন্তে মোৰ আৰু ভয়ৰ কাৰণ নাই হে কৃষ্ণ দয়াময় তুমি এই বোধ কৰোৱেই বুঢ়া ব্ৰাহ্মণৰ কপাললৈ চাই ব্যৱস্থাহে কৰিছো তোমাৰ চৰণত মোৰ শত কোটি প্ৰণিপাত প্ৰভু শত কোটি পিছে বুঢ়া ভকত মই যে তোমাৰ সহায় হ'ম তাৰি বিনিময়ত তুমি মোক কি দিবা যদি তোমাৰ ইমানেই খং তেনেহলে গোসাঁই মোক যি দিয়ে তাৰে আধা তোমাক যদি এটা ফুটা কৰিহে দিয়ে তেন্তে তোমাৰ এই ফুটা কপালত তাৰে উত্তম উত্তম বুঢ়া ভকত তোমাৰ ভাগৰ বস্তু মোক একোৱেই নালাগে সময়ৰ ৰুক্মিণী দেৱীৰ পৰা যথাযোগ্য বঁটা খুজি ল'ম তুমি আকৌ ৰুক্মিণী দেৱীও নাম ললা দে হয় ৰুক্মিণী দেৱী তুমি হৰত জান নেকি হে তুমি ৰুক্মিণী দেৱীৰ পত্ৰবাহক হ'ব পাৰা আৰু মই হৰত জানলে কিবা জগৰ লাগিব নেকি চিনি পালো তুমি এলা পেছা ভকত নোহোৱা তুমি মোৰ এই পেটৰ কথা জানিছা যেতিয়া নিশ্চয় কোনোবা ঋষিমুনি এই বুঢ়াৰ হাতত চেঙেলি পৰিলা যেতিয়া মই তোমাক সহজতে এৰি নিদিম সেই বুলিতো তোমাৰ হাতত ধৰা দিছো বুঢ়া ভকত ভালদৰে ভাবি চোৱাচোন কোনদিল নৈ পাৰত কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কি কলা তুমি তেন্তে মোৰ হয় হৰি ভকত মই তুমি তেন্তে মোৰ হয় হৰি ভকত মই তুমি তেন্তে মোৰ হৰি ভকত হে কৃষ্ণ দয়াময় তোমাৰ কি অপূৰ্ব মহিমা বলা হৰি ভকত এতিয়া আমি দুয়ো গোসাঁই ওচৰলৈ যাত্ৰা কৰো বলা হৰি ভকত বলা বলা জগন্নাথ
হৰি ভকত তুমি যে কুন্দিল নৈ পাৰত নাম ফাঁকি ধৰিছিল তাৰাই ফাঁকি ধৰা আছো মই ধৰিম হৰি ভকত কিন্তু তুমিও মোৰ লগে লগে গাব লাগিব গাম গাম জগন্নাথ গাম হৰি নাম বিচাৰি খালো বাথুৰি হৰি নাম বিচাৰি খালো বাথুৰি
পতি জৰাসন্ধ নামৰে জৰাসকলে মোৰ সময়েৰে নাই এই পৃথিৱীত স্বৰ্গ মৰ্ত্য পাতালে মোৰ পৰাক্ৰম মোহিত হৈ শৰীৰাস শিশুপালে রাজকর রুক্মবীরে পরিসীমিততা কুন্দিলর রজা ভীষ্ম তেও কন্যা রুক্মিণীর স্বয়ম্বরে ওরিয়াই জানে দেখে বিরখরে রজা মহারাজাকে পরিসে নিমন্ত্রণ রুক্মবীরে পত্তর দ্বারা নিমন্ত্রিত করিছে হে স্বয়ম্বর হবলৈ আৰু সেইবাবে মন মুৰাজি হৈছে উত্ৰাৱলে যাওঁ মই স্বয়ম্বৰ হবলৈ চলে রুক্মিণীক মহিলাবে করিবই লাগিব ভীষ্মকৰ ৰাজকন্যা ৰুক্মিণী দেৱীৰ পাতিছে স্বয়ম্বৰ সকলো ৰাজ্যৰ ৰজাসকলক কৰিছে নিমন্ত্ৰণ আৰু পত্ৰৰ দ্বাৰাই মোক জনাইছে নিমন্ত্ৰণ সেই স্বয়ম্বৰ সভালৈ যাওঁ এতিয়া মই ৰুক্মিণীৰে স্বয়ম্বৰ সভালৈ
জগতে বিখ্যাত মুরাই ভয়াত সকলতে ওপে থরাথর কুন্দিল কুমারী রুক্মিণীর পতি সহায়ম্বর বুধ কোন ভাগ্য মোরে উপহান্ন রুক্মিণী কয় করে মে হরণ যদি যদি কোনো বিরাহী মোক বর ধরিয়ে হুয়ে হুয়ে উঠে উঠে বহারিম বহারিম বড় এতিয়া এতিয়া যত্নৰ মই কুন্দিল নগৰ সেদিন আসে হে কমলে মই মুরাই ভয়ত স্বর্গর দেবতা মৈতর মদ পাতালর বাখুকেও খই কম্পমল এই তোমা খুরি চরিয়াতে হো বক্র সরিয়াচ্ছ ভাই কারি সুহাখন ওকেই সকলোৱে এক ছত্ৰী সম্ৰাট বোলে কৰিছে ঘোষণা আনন্দ কৰা উৎসৱ কৰা বহুত উৎসৱ কৰা কুন্দিল কোৱাৰ খেদো পাতিছে স্বয়ম্বৰ তুমি কিন্তু মোৰ লগত যাব লাগিব দেৱৰীষি নাৰদে গৈ মূৰ্খ ৰজা ভীষ্মকে লোক দেখাই কৈছিল ৰুক্মিণীৰ বিয়া হ'ব বোলে স্বয়ং নাৰায়ণৰ লগতে ঘৃণদোষী প্ৰস্তাৱতে বন্ধু ৰুক্মবীৰে কৰে প্ৰত্যক্ষতে অপদিশে স্বয়ম্বৰ সভা ইমানতে কৃষ্ণ হলে দৌৰতে বিদৰি মাতিছে গোপনে মগ্গী প্ৰদানী প্ৰতিকা আৰু কি লিখিছে জানা আহ ভাই আগ্ৰহেৰে আছো বাচ্চাই কোনদিন ৰাজকন্যা
ৰজা মহাৰজা হস পৰি কৰি মধুসৰি মিছাতেই যাব খাপালে মই কিন্তু যাম হকা মৰিবে খজি রূপরাই বলতে লভে রুক্মিণী দত্ত বিনা যত্ন বই দেখি মরি রূপ মুগ্ধ হব খেই কন্দেল কুয়ারে কতালে চিকুপার ঘরত খাই চন্দি খোলা যে রাজি তন্দ ধারি তোদের নতে পূর্ব স্মৃতি সকলো পাহৰি এর অখম্ভ পাখা পুহি রাখে সামন দুরাসার বস্তু সরি কল কৃষ্ণ তোর ইমান সাহসে দেখা যাওকে কোনে বাৰু আজি ৰক্ষা কৰতকে দেখা যাওকে কোনে বাৰু আজি ৰক্ষা কৰতকে দেখা যাওকে কোনে বাৰু আজি ৰক্ষা কৰে কোনতন মাৰ্জনা কৰিব সখা ভুল হল মোৰ নিজকে পাহৰি গলো উত্তেজিত হৈ কৃষ্ণৰ নামতে দুৰ্লভ ৰুক্মিণী নিধিকে পাও যদি ভাগ্যৰ বলতে কৃপণৰ ধন হব ৰাখি মতি যত্নে মই মুকুট সাপতি জয় আহক আহক দেৱৰখী কিবাকেতো আচম্বিতে আজি দেখলৈ পৰিণামন গোপাল দেৱৰখী বহুদিন দেখা নাই মই সেয়ে দেখি চাওঁ বুলি আহিলো তোমাক কোৱাচোন আছানে কুশলে
শ্রী শরণতে আশীর্বাদ লৈ আছুদাকে কৌশলে তোমাৰ নারায়ণ স্পর্শ মুনি কপালতে লেখা আছে জারি কি হব পারে অমঙ্গল তারে তুমি বলছো এই পৃথিবীর নন্দন কাননের ঘাই রূপে গুণে ভূমিষ্ঠ বসনে মরতর মানবক রাখিছ ভোলায় প্রাণাধিক অধি অধীশ্বর যথার্থ পৃথিবীর পারিজাত তুমি মুনিবর গুণ গাই সর্বহাস্ত বিখারত তুমি কদাপি নহয় মিছা তোমাৰ মুখৰ অমৃতৰ বাণীত দৰে নারায়ণ এগুলো ঠিক অতি ঠিক এগুনে এগুনে মূল বুঝে এখাপে হেখাপর ঠেং রেখে শান্ত হোৱা হক মুনিৰাচি নমস্য আমাৰ বলছো কৃপাল দেৱৰী তুমি মোৰ অতিকে প্ৰিয়জন আছে জানো তাত কিবা সন্দেহৰ থল নাই প্ৰভু নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদয় ভ্ৰমণ কিয় মুনিবৰ কন্দিলৰ ৰাষ্ট্ৰোদ্যানত ফুলহি আছে চিপাই কুহুম নোপোৱা কদাপি লিখা নাই তোমাৰ ভাগ্য মুনিবৰী শ্ৰেষ্ঠ ৰখাধ্য জানো আছে কিবা এই জগততে আছে আছে গোপাল সেই হ'ল কৰ্মৰ ফল দিব্য দৃষ্টিৰ পৰা পাৰিব জানিছো ৰুক্মিণীৰ জন্ম হ'ল কেৱল শ্ৰী কৃষ্ণৰ বাবে সিংহিনীয়ে যিদৰে লয় স্থান সিংহৰ পাখে সেইদৰে ৰুক্মিণী দেৱীয়ে লয় স্থান সিংহৰূপী শ্ৰীকৃষ্ণৰ কাষত সম্ভৱ তেনে কথা দেখি মন্দিৰ ৰাশি লক্ষ্মী জয় লক্ষ্মী মুৰি যেনে তেনে হবই লাগিব বিদয়ৰ ভোট উপস্থিত মুৰি নিতান্তই প্ৰয়োজন নকৰা বাৰণ মুনিবৰী চাই লম হেদুৰাচৰ বস্তু চুৰি কলে কৃষ্ণ কি তলে লাভ কৰিব পাৰে এক পালি নিপতিৰ বকুৰি ৰতন যদিহে নুশুনা মোৰ নিষেধ বচন তেন্তেতো অৱশ্যেই যাব পাৰিবা কিন্তু ৰাজা লাভ হলে নহব কুকে অনৰ্থক মৰ্মঘাতী পাবা অপমান হে মুনিবৰী প্ৰাণাদি খাই মৰি কন্দেলি কুঁৱৰী নাৰায়ণ দাখি হব মৎস্য গোপৰী হহিম কিদৰে অন্তৰ্যামী মুনিবৰী কৰিছো মিনতি দিয়া অনুমতি নকৰা বাৰণ ইমানেই ইচ্ছা যদি নিশ্চয় যাব পাৰিবা কিন্তু ফল হলে হাতে হাতে পাবা কৃষ্ণৰী বধৰ বাবে সবুলঞ্চ চিন্তা নাই বৰী বলৱন্ত জৰাখণ্ড মগতে নিপতে দণ্ডবক্ৰ বিদুৰ সল্পৰসাদী যত মানে অসাদৰ পতে এই জগততে সকলো থাকিব মোৰে সহায় তেন্তে আৰু মোৰ কবলৈ একোৱেই নাই ৰক্ষা হৈ কৃষ্ণ জয় যদি স্বয়ম্বৰ সভালৈ নাৰায়ণ দেখিলেই জৰাখণ্ড মগত নিপতি দৌৰতে বিদুৰ হৈ অলপতে বীৰ কৃষ্ণ পুৰকি কৃষ্ণ ঐক্য মনত আছিল সি চোৰাৰ শিৰোমণি কি জানিব অস্তৰ কখালি তীক্ষ্ণ হস্ত দেখা পালে বীৰৰ ক্ষততে বজৰি গোপাল হব হয়েই কম্পমান মূৰ্খ গোপাল সামান্য গোৱাল নহয় দৈৱকী নন্দন সমগ্ৰ বিশ্বই কৰে যাৰ চৰণ বন্দন নিষ্পত্তি নৰাধন তই কি বুজিবি ভগৱান শ্ৰীকৃষ্ণৰ মহিমা শত জৰাখণ্ড
শতদন্ত বক্ৰ যাৰ ধ্বংস হ'ব পাৰে এটি কথা কিহতে হে কৃষ্ণ কদাপিও নহয় সামান্য উপহাস কৰি তই নামাতিবি সেই মহাশক্তিক অবাবতে অকাল মৰণ নকৰিব ভয় দেখি ৰৈছে সিংহৰি সন্তান মই শিৱ ভয় শিয়লি কৃষ্ণ নিৰ্বোধ শিশুপাল অতিকে অজ্ঞান তই যাও যোৱাৰ আগতে তোক কৈ যাওঁ যদি তই বিচাৰিছ নিজৰ কল্যাণ তেন্তে পৰিত্যাগ কৰ ৰেখা ৰুক্মিণী দেৱী সেইবাবে স্বয়ম্বৰ সভালৈ তই নাযাবি কদাপি সম্ভৱ তেনে কথা দেখি ৰুক্মিণীয়ে ধ্যান মৰি ৰুক্মিণীয়ে জ্ঞান নিশ্চয় লাগিব ৰুক্মিণীৰ ৰতনী সেইবাবে হলে পৰিজনী জীৱনী কৰিম প্ৰাণী বিদাৰিম পৰ্বত মুকতি সমুদ্ৰ অতল গৰ্ভত মই কৰিম প্ৰৱেশ অনুমতি দেখি ধ্বংস কৰি হত কৃষ্ণ মন্দিৰৰ পৰা আনি মুঠাৰ মৰি বকৰি মাৰে নকৰো আপত্তি আৰু দিলনপতি ফলাফল ভাল লতা বিভুল হাতত শুনা শুনা শিশু পাল নালাগে কৰিব তুমি নালাগে কৰিব তুমি বিদৰ্ভ শুনা শুনা শিশু পাল নালাগে কৰিব তুমি বিদৰ্ভ কি মহাভাৰতে বলা ৰুক্মিণী সুন্দৰী শৰীৰাশী বলে থাকোতে জীয়াই কাৰ সাধ্য বলেৰে নিব পাৰে তোমাক ৰুক্মিণী সুন্দৰী তুমি মোৰ ৰুক্মিণী সুন্দৰী তুমি মোৰ ৰুক্মিণী সুন্দৰী তুমি মোৰ
দেৱ নিৰ্ভয়েৰে ভিতৰলৈ সোমায় দ্বাৰকাৰ ৰাজখানিঙত ব্ৰাহ্মণৰ অবাধি দ্বাৰ জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ জয় কৃষ্ণ বাসুদেৱ দেৱ সুবৰ্ণ সিংহাসন কলাশী গ্ৰহণ হৈছে জগন্নাথ মই তোমাৰ সিংহাসনত বহাৰ যোগ্য নহওঁ নকৰা সংকোচ দেৱ ব্ৰাহ্মণ তুমি পূজনীয় শীত চিঠিৰে কৰাহি আসন গ্ৰহণ আহা মই নিজে তোমাক বসুৱাই দিওঁ নাপায় আহা নাপায় জগন্নাথ জগন্নাথ নাপায় হ'ব জগন্নাথ হ'ব ইমান অতিথি পৰায়ণ দ্বাৰকা প্ৰতি ধন্য আজি মই পূৰ্ব জনমৰ পুণ্য ফলতহে আজি মোৰ জীৱন ধন্য হৈছে প্ৰভু আনজল সুবৰ্ণ ভিকাৰত ধৌত কৰি ব্ৰাহ্মণৰ চৰণ থুৱাই লওঁ মই পুতপদ জল এয়া লোৱা প্ৰভু মুহূৰ্ততে দিলো যতনা পূজনীয় হে ব্ৰাহ্মণ দিয়ক অনুমতি দিয়ক মই চৰণ থুৱাই ব্ৰাহ্মণ পদসেৱা মুখ ধৰ্ম যাদৱ সন্মানিত ব্ৰাহ্মণ থিতি তুমি সেইভাৱে দ্বাৰকা প্ৰত্যয় কৰি যাব যথা বিহিত কৰ্তব্য নাপায় জগন্নাথ জগন্নাথ নাপায় হ'ব জগন্নাথ হ'ব জগন্নাথ হ'ব হ'ব জগন্নাথ হ'ব দেৱ পদচুতে ধৌত কৰি লৈ কৰাখন যথাচিত চৰণ বন্দনা কোৱা হেবে মোক কিবা নাম কিবা ধাম কিবা পৰিচয় কিবা কেতু আগমন তোমাৰ জগন্নাথ মোৰ নাম বেদনিধি আগেই কৈছো প্ৰভু কুণ্ডিল দৰিদ্ৰ ব্ৰাহ্মণ বুলি কুণ্ডিলৰ ৰাজকন্যা ৰুক্মিণী দেৱীয়ে গোপনে মোক পত্ৰখনি দি শ্ৰী চৰণত কিবা ভিক্ষা মাগিছে লোৱা পত্ৰ পঢ়ি যথা বিহিত ব্যৱস্থা কৰা প্ৰভু ব্যৱস্থা কৰা আমি নিৰুপায় প্ৰভু তুমি যি ভাল দেখা কৰা প্ৰভু কুণ্ডিল ৰাজকন্যা ৰুক্মিণী দেৱীক মাৰিলেও মাৰা তাৰিলেও তাৰা প্ৰভু কেনেকৈ হুকক পেট পঢ়াবলৈ আমাৰ সাধ্য নাই তুমি অন্তৰ্যামী ভগৱান সকলো কথা জানা মন কৰিলে সকলো কৰিবও পাৰি তোমাৰ আগতনো পাপী শিশুপাল কিমান পানীৰ মাছ বান্ধপুত্ৰ প্ৰভু কিবা কোৱা তুমি তুমি প্ৰভু ভকতৰ ইচ্ছা কল্পতৰু
ভয়ত কাতৰ হৈ ৰুক্মিণী দেৱীয়ে কুণ্ডিলত কৰে প্ৰভু আশ্ৰয় প্ৰাৰ্থনা। নোৱাৰা নোৱাৰা আৰু তুমি নিৰখ হৈ ৰব তাৰকা। দিলে জয় স্বাগতম মনিবৰ প্ৰভু। কৰিছিল মনে মনে স্মৰণ তোমাৰ, কোনটিৰ পৰা এও আহিছে ব্ৰহ্ম। প্ৰেম পুত্ৰাণী নিবেদিছে মোক, কব লাগে তুমি মোক কি কৰা উচিত। ময়ো আহিছো প্ৰভু কন্দিলৰ পৰা, মোৰো আছে বাক্য বিশেষ। তুমিও তেন্তে আজি কুণ্ডিলৰ ক্ষেত্ৰত হলো মই কুণ্ডিলত অদৰ্থ লজ্জিত। কৃষ্ণৰ নাম লোৱাৰ বাবে পালো মই তীব্ৰ অপমান। কি কৰে দেৱৰ্ষি প্ৰভু, কুণ্ডিলত তোমাক কোন পাখণ্ডই কৰিলে অপমান। কুণ্ডিলৰ যুৱৰাজ দুৰ্মতি ৰংময়, সেইবাবে নাই মোৰ অলপ অসন্তোষ। তোমাৰ কৃপাত মোৰ মান অপমান সকলো সমান। ভক্তাধীন ভগৱান তুমি, ভক্তৰ ব্যথাত যদি সঁচাই হৈছা কাতৰ, তেন্তে প্ৰতিকাৰ কৰা প্ৰভু, প্ৰতিকাৰ কৰা। দেৱৰ্ষি প্ৰভু, নিশ্চয় নীৰৱে নকৰো মই তোমাৰ এই অপমান। প্ৰতিকাৰ অৱশ্যে কৰিম, সমষ্টিত শাস্তি দিম দুৰন্ত ৰূপ। সহ্যৰ প্ৰয়োজন পলকতে মাৰি চক্ৰবালে কৰিম ভস্মীভূত সমগ্ৰ ভূমি। যথাৰ্থতে ভকতৰ ভগৱান তুমি। শুনা প্ৰভু, ৰুক্মবীৰে অহংকাৰ কৰি অংগীকাৰ কৰিছে, কদাপিও নিদে দান তোমাক ৰুক্মিণী দেৱী। কিন্তু মহাভক্ত ভীষ্মৰ প্ৰতি একান্তৰ অনুমত যদিও তোমাৰ, হে প্ৰভু নিৰ্জীৱ পুতলা আজি পুত্ৰৰ হাতত। আচৰিত মই গৈ সবিনয়ে কুণ্ডিল সভাত তোমাৰ বিয়াৰ বাবে দিছিল প্ৰস্তাৱ। বুঢ়া ৰজা ভীষ্মকেও দিছিল অনুমতি, কিন্তু যুৱৰাজ ৰুক্মবীৰে তোমাৰ নামত কৰি অপমান। মোক আৰু বৃদ্ধজনক অপমান কৰিলে বিস্তাৰ। তাৰ বাবে নকৰা খুব সমষ্টিৰ প্ৰতিফল প্ৰদানিম তাক। দুৰ্মতি ৰুক্মিণীক নিদিয়ে তোমাক, আছে তাৰ মনোনীত বৰ্ষিক পাল। হে প্ৰভু,
তোমাৰে ৰাতুল চৰণত একমাত্ৰ অনুগত ভীষ্মক নন্দিনী হৰি আনি কুণ্ডিলৰ ৰাজনন্দিনী তাৰকাপুৰত পতা শুভ পৰিণয় চাও আমি চক্ষু ভৰি যুগল মিলন সেয়ে হ'ব দেৱকী ৰুক্মিণী মৰপাত চাময় কদিম পুনৰ কোন সেই ৰুক্মবীৰ আৰু কোন সেই শিশুপাল চাই লম পালদৰে সবাকো এবাৰ জগতত যত আছে এই কৃষ্ণৰ বিদ্ৰোহী সকলোকে তথাপি জ্ঞাত দিম পুৰস্কাৰ অক্ৰূৰে অক্ৰূৰে তুৰন্তে হজৰত ৰুক্মিণী প্ৰিয়া মোক মাতিছে সঘনাই পাৰো মই কুণ্ডিল গমন বাংশ কোথম প্ৰভু কুণ্ডিল গমন মোৰ থাকিল গোপন ভাল প্ৰভু জয় হওক দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ জয়। জয় হওক দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ জয়। জয় হওক দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ জয় 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 পূজাত সন্তুষ্ট হ'ব জানো যদুপতি দৈৱকী নন্দন অধীনৰ নিবেদন কৰি পত্ৰ পাঠ কৰি সঁচাকৈ আহিবনে প্ৰাণৰ নাথ মোৰ নিশ্চয়
ফুললি মোহন মুৰলি অচৰতে কুণ্ডিলত বাজিব নিশ্চয় মালিকী স্বয়ম্বৰৰ দিন নিশ্চয় ওচৰ এতিয়াও কৰবা নাহি লুলতি ক্ষীণকণী অভাগীক নাহি যদি প্ৰিয়জন সেই বনমালীৰ পেটুকে তেন্তে মই যে মালিংগন কিয় বাৰু আচম্বিতে নাচি উঠে বাওঁ চক্ষুবোৰ নাই তেন্তে চিন্তাৰ কাৰণ পৰীক্ষা নাচিব লংকাজনী আহিলা নিশ্চয় জানিবা সখী কৃষ্ণক লগত লৈ এতিয়াই গুৰুবা কুণ্ডিলত হ'ব উপস্থিত সঁচানে সখী আহা তেন্তে প্ৰণৰ প্ৰণিপাত কৰোঁ দেৱতাৰ আতুল চৰণত প্ৰাণৰ দেৱতা এই অভাগী ৰুক্মিণী ৰক্ষা কৰা প্ৰভু আই রুক্মিণী আই মদন আই পিতা আই পিতা স্নেহরে জীয়ৰী মোৰ পিতা কচনাই এই নিৰ্জীৱ মূৰ্তিটোৰ প্ৰাণ সঞ্চাৰ কৰিব পাৰিবিনে আই যদি আপোনাৰ আশীৰ্বাদ পাওঁ পিতা নিশ্চয় পাৰিম আই পিতা এই পিতাৰাই তোক সদায় আশীৰ্বাদ কৰিছে আই পিতা প্ৰাণত বল ভাল পিতা প্ৰাণে ভৰি শ্রীহরিক আরাধনা কর তোর জয় অনিবার্য আয় হয় মহারাজ যুবরাজ যুগময়াকো কিবা বিধি পঠালি দিয়ে সাবধান পরাজয় কেতিয়াও হব নোৱাৰে আই মহামন্ত্রী কুন্তিলাৰ কোনো কথাই যদি কৃষ্ণৰ নাম মুখত উচ্চাৰণ কৰে তাৰ শাস্তি হ'ব কাৰাদণ্ড হয় মহাৰাজ কাৰাদণ্ড ইতিমধ্যে এই কাৰণে অনেক প্ৰজাক বন্দী কৰি শাস্তি দিছে মহাৰাজ মহামন্ত্রী কি কলে মহামন্ত্রী স্থিতি প্রলয়ৰ গৰাকী নারায়ণর নাম লোয়ার শাস্তি কারাদণ্ড নাই 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 হয় মহাৰাজ চাৰিওফালে বিশৃংখলতা ও রাজকতা আই Roger, Iron. I project Piran. Sorry, তুমি কি নাই তোমার রাজ্যতে পাপী অত্যাচাৰৰ সুততে গাত হৈ তাণ্ডৱ নৃত্য কৰিছে আৰু তুমি নিৰ্জীৱ মূৰ্তিৰ দৰে আঁতৰৰ পৰা চাই আছা দিয়া প্ৰভু এই পাপীটোক তুমি প্রলয়রে ধমকানি
এই পাপিটোকে তুমি পিহি পেলোৱা। प्रभु बच्चा कतर मस्ती के स्वर्ण करा। এই প্রাপিতকে তুমি করা। ও ও প্রভু এই পাপিতকে তুমি করা। অযোগ্য জনৰ হাতত ক্ষমতা অৰ্পণ কৰি মই বৰ মহা ভুল কৰিলো। আজি এই ফেচবুক জীয়াই থাকোঁতে মোৰ কৰ্মৰ ফলতে মোৰ নিৰীহ প্ৰজা লাঞ্ছিত হৈছে। নাই এই ভীষ্মক জীয়াই থাকোঁতে কুন্দিলৰ ৰজা জীয়াই থাকোঁতে প্ৰচাৰ এনে অৱস্থা কেতিয়াও হ'ব নোৱাৰে। সি বহুতে ওপৰত উঠি গৈছে। মহামন্ত্ৰী মই তাকে বন্দী কৰিম। মহামন্ত্ৰী মই তাকে শাস্তি দিম। কেতিয়াও ভস্ম কৰি বিৰুদ্ধাচৰণ কৰিব নোৱাৰে। আমি বলি সময় যে মোৰ নাইকিয়া হৈ পৰিছে। এই ৰুক্মিণী এই পূৰ্ণিমাৰে চন্দ্ৰকেন্দ্ৰ আইজনীয়ে আৰু কেইদিনমানৰ পাছত শিশুপালকে বৰমাল্য প্ৰদান কৰিব। আৰু মই এটা নিৰ্জীৱ মূৰ্তিৰ দৰে চাই থাকিব লাগে। বলাই মোক লৈ মন্ত্ৰী দিয়া অস্ত্ৰ দিয়া। তৰোৱালে মোৰ পক্ষ তুমি তুমি চেতন কৰা। ৰুক্মিণী
প্রাণৰ ভনীতি মোৰ দাদা আজি তোৰ জীৱনৰ শুভ ক্ষণ দাদা এনে দিন দ্বিতীয়বাৰ জীৱনতে নিমিলিব তোৰ তই মোৰ প্ৰাণৰ ভনীতি পাঁচজন ভাতৃৰ মাজত তই মাথো এজনী মৰমৰ ভনী দাদা মুক্ত কৰি হৃদয়ৰ দুৱাৰ আকণ্ঠ চিত্তে মই তোকে কৰিছো আশীৰ্বাদ দাদা পূৰ্ণ হক মনৰ কামনা তোৰ দাদা জয় জয় মই হক তোৰ ভৱিষ্যত জীৱন উঠ উঠ শুন এতিয়া মিলিছে মহেন্দ্ৰ ক্ষণ ভৱানী মঠলৈ গৈ আশীৰ্বাদে কৰিবি গ্ৰহণ আৰু তাৰ পাছত প্ৰৱেশ কৰিবি তই স্বয়ম্বৰ সভাৰ মণ্ডপত ভাল দাদা আৰু শুন দাদা তাৰ পাছে দিবি তোৰ বৰমাল্য দানে সেই চেদিৰাজে শিশুপালে ৰজাৰ ডিঙিতে অসম্ভৱ তেনে কথা দাদা নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ স্বয়ম্বৰ সভা মোৰ কৰি দেখে দেখে তুমি কৰিছা ঘোষণা সেয়ে যদি সঁচা হয় আপুনি ইচ্ছাৰে কৰি ল'ম মই পতি মনোনী দাদা এই মোৰ লোহে অনুৰোধে আদেশ কৰিছো মই কৰিবই লাগিব তই অৱশ্যই পালনে চেদিৰাজ শিকপাল হ'ব তোৰ স্বামী তথাপিতো নহ'ব নৰ্থ মোৰে নিমন্ত্ৰণ পাই মোৰ উপস্থিত হ'ব তেওঁ পৰিৱেশ সাজি সেইবাবে মাতিছা যদি তুমিয়েই দিবা তাক পৰমাল্য দান দাদা কৰিবি প্ৰতিবাদী আৰু বিনা বাক্যে পালিবি মোৰ আদেশ অৰ্থহীন তোমাৰ আদেশ নোৱাৰা কৰিব তুমি স্বাধীনতা মোৰ স্বাধীনতা তাৰো আছে স্বাধীনতা ছোৱালী মোক কোনে যদি আহিব জগতে ইচ্ছামতে কৰা পৰিহাস হ'ব পাৰো ৰজাৰ জীয়ৰী তথাপিতো নহমই সজাৰ মইনা মোৰ কাম কৰি যাম মই কৰাগৈ কৰ্তব্য তোমাৰ তিৰোতাৰ সমাজত বিৰস নুশুবে তোমাৰ ঘৰ পিনি নাৰী দাদা জানা মই কোন জানো দাদা কন্দিলৰ জোৱাৰ আছি তুমি আৰু তুমিও জানিব লাগে কন্দিলৰ ৰাজকন্যা মই মান সন্মানৰ কথা মোৰো আছে তোমাৰ নিচিনা এই গৰ্বতৰে ৰব কিমান দিন মোৰ অংগীকাৰে চেদিৰাজে গোপাল হ'ব তোৰ স্বামী মোৰ অংগীকাৰ স্বামী মোৰ কোন স্বামী তোৰ সৌৱা পূজাৰ বেদীত বিশ্বপতি দৈৱকী নন্দন চমৎকাৰে নন্দৰ দুলাৰে কৃষ্ণৰে পূজাৰ বেদীতে কৃষ্ণক কেতিয়াৰ পৰা ইয়াতে কোনে বহুৱালে ৰুক্মিণী পাপিয়াসী কোনে আজি দিলে তোকে এনো দুৰ্মতি কন্দিলৰ ৰাজ কাৰেঙতে কাৰ দেখা দিছ এই চান্দলকে দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা কৃষ্ণ জগতৰ ঈশ্বৰ স্তব্ধ বুধ বালিকা নকৰিবি উচ্চাৰণ হেই কৃষ্ণৰ নাম ৰূপৰ ভগ্নী হৈ
কেনেকৈ হল তোৰে ইমান অসুখ? দাদা আৰাধ্য দেৱতা মোৰ দেৱতাৰ চৰণত পূজা নিদি কেনেকৈ ৰ'ব পাৰোঁ মই? আৰাধ্য দেৱতা নজনৰে মোৰ দেখত উঠি গলে কৃষ্ণৰ নামে বিদৰ্ভৰ পৰা কৃষ্ণ নাম উচ্চাৰণ কৰা মহাপাপ আর মই রাষ্ট্র বলে করেছো না মোরে কোন হারে বেরোনোয়া কুকর্ম করিস উত্তর দে রুক্মিণী। উত্তৰনো আৰু কি দিম দাদা? লাগে যদি দিব পাৰো পূজাৰ নিৰ্মাণ। রুক্মিণী দাদা দুনাই পূজার নামে নলবি মুখাতে মনত রাখিবি সেদিন আজি হিকুপাল হব তোর স্বামী দাদা মোসেপেলা কৃষ্ণর নাম তোরে হৃদয়ের পরা দাদা এই মহাবলী কৃষ্ণর মূর্তে ভাঙি সেগে চুরি করে জ্বলন্ত মৃত্যুময় পরিমনিক্ষেপ এই বিকাশনী আতর হো মোর হন্মুখৰ কৃষ্ণর মূর্তি মায়াবী যাদব পলাই পলাবি এই রূপ মোর হাতৰ পৰা তোৰ আজি নহব নিষ্ঠা কৃষ্ণ। তোমার কাঠোর স্বর্মর পড়ছে কানে সেইয়া উদ্ধারের বাবে আহিলো লৌৰি নিৰ্যাত ৰৈ এখন টেক্সোৱা ভুৱন মুখন ৰূপ দশ অৱতাৰ কণ্টেকতে গুচি যাব মনৰ বেদনা। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्यनाय साधूनां विनाशाय सबुचितां धर्म संस्थापनार्थाय संभवामि युगे युगे
সখী দেৱতাই মোক দেখাতি কলে চোৱা ৰুক্মিণী চোৱা পৱন মোহন ৰূপ অৱতাৰ খন্তেকতে গুচি যাব মনৰ বেদনা খন্তেকতে গুচি যাব মনৰ বেদনা যুগে যুগে অৱতাৰ হৈ তেওঁৰ ৰূপ দেখুৱাই অন্তৰ্ধান হৈ গ'ল মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলো সখী গোপাল গোবিন্দ তথাপিও কতো একো নাপালো সন্ধান হে মানৱ জনাৰ্দন মুকুন্দ মুৰাৰী ভাই মোৰে বন্ধু মোৰে জীৱনৰ ধন কলৈ পলালি তই ৰজনীৰ আন্ধাৰত মুখ লুকুৱাই কি উদ্দেশ্য তই কৰিলি সাধন চাও
ভাই তোৰ অবিহনে কান্দে পিতা বসুদেৱ কান্দে আই দৈবকী কান্দে যত দ্বাৰকাবাসীয়ে দ্বাৰকাৰ ঘৰে ঘৰে উঠে আজি কান্দো নৰলো হাইটকিয়ে জনাইছো প্ৰণাম হাইটকি পালা নেকি কিবা সংবাদ সংবাদ আৰ্য মিলিছে সম্ভেদ কোৱা যাব কৈলে পিছত দ্বাৰকাৰ মস্তক কোনে দিলে সংবাদ কোৱা মোক নকৰি পলম লৈ আহি হলৌ ৰূপী অস্ত্ৰ ভয়ংকৰ হলধৰ অৱগ্ৰহৰ সকলো বাধা অতিক্ৰম কৰি দ্বাৰকাৰ কৃষ্ণধন কৰিম উদ্ধাৰ কোৱা হাইটকি কোৱা কেনে গ'ল প্ৰাণৰ কৃষ্ণ মোৰ বিদৰ্ভৰ ৰাজধানী কুন্দিলপুৰত ৰাজকন্যা ৰুক্মিণী হ'ব নিঃসন্দেহে দিলা তুমি সুখৰ খবৰ স্বয়ম্বৰ সভাত হয়তো বহুজন দ্বাৰকাৰ শত্ৰু নৰপতি অস্ত্ৰে হস্তে হ'ব উপস্থিত চল চাই আছে জৰাল খণ্ড শিশু পালে বিচাৰি সুযোগ বিপদে সম্পদে প্ৰতি খোজে খোজে তাৰ মই আছিলো সহায় কিন্তু কিয় আজি সি এৰি গ'ল মোক আৰ্য হাইটকি বোধ কৰে দ্বাৰকাপতিয়ে ভাবিল সামান্য কামৰ বাবে আমাৰ সাহায্যৰ নাই প্ৰয়োজন সি যদি ভাবিছে সেইদৰে তেন্তে কৰিছে মূৰ্খামি সৰু হওক ডাঙৰ হওক কোনো কথা নাই তাত শত্ৰুক সামান্য জ্ঞান নকৰে জ্ঞানীয়ে এৰি দিয়া সেই কথা বাৰু আমি এতিয়া কৰিব লাগিব আমাৰ কৰ্তব্য পালন অপেক্ষাকৰ সত্য আদেশৰ বাবে তুৰন্তে কৰিম আমি আমাৰ কৰ্তব্য পালন কেৱল আমিয়েই নহয় সকলো যাদৱ বাহিনী আছে সুসজ্জিত কৰি আদেশ পালে তুৰন্তে দ্বাৰকাৰ হীৰৰ ফুখন যেনে তেনে কৰিম উদ্ধাৰ যাদৱৰ অস্ত্ৰৰ হাতত নোৱাৰি তিষ্ঠিব শত্ৰু বিদৰ্ভ ভাৰত ভূমিত আমি অজয় যাদৱ মধুময় ৰামকৃষ্ণৰ নাম সেই হব আমাৰ অভেদ্য এইবাৰে সাজু হোৱা তুমি নাঙল যদি হয় প্ৰয়োজন ধৰিব লাগিব তুমি মূৰ্তি ভয়ংকৰ কুন্দিলৰ ৰুক্মিণীৰ পানী প্ৰাৰ্থী হৈ প্ৰাণৰ সহোদৰ কৃষ্ণ গ'ল অকলহৰে বিঘ্নকাৰী কোনোবা ওলালে আগত ধৰিব লাগিব তুমি সংসাৰ মূৰ্তি তেতিয়া তুমি মোক কৰিবা সহায় কাৰ সাধ্য যাদৱ কৰে অমংগল জয় ৰামকৃষ্ণ জয় ৰামকৃষ্ণ জয় ৰামকৃষ্ণ
সফলে আৰু বেছি দূৰ নাই। এই নিয়ৰতে সম গোপনে মই বৰবেশী ভোষা কৰি লওঁ। সকলো প্ৰস্তুত হৈছে সখা। চপাত কাপোৰ, ফুলৰ মালা, ফুলৰ টুপি, চাদৰ সকলো ভাগে ভাগে প্ৰস্তুত হৈ আছে। মাত্ৰ তুমি পৰিধান কৰিলেই হ'ল। থাকিব পাৰে এনেখেনে মৰুভূষা বৰবেশীৰে যেতিয়া স্বয়ম্বৰ সভাতে প্ৰৱেশ কৰি তেতিয়া আমাৰ ভীষ্মক নন্দিনী স্থিৰ হৈ থাকিব পাৰিবনে সখা? সখা, অ সখা, এই দাপোনখন থওঁনে? তুমি বাৰু মোক কেনে দেখিছা সখা? ৰুক্মিণী সুন্দৰী মোক কি ধৰ মনোনীত কৰিবনে? নন্দিনী মুকেই দিব ভগ্নীকে কৰিছে প্ৰতিজ্ঞা। বলা সখা, বলা সখা, তুমি আগবাঢ়া। মই সকলো বয় বস্তু সামৰি গৈ আছো।
নিমন্ত্ৰিত হৈ স্বয়ংবৰ সভাত ধৰিম বাবে ক'বতো নোৱাৰো এই কণৰ কপালত কি লিখা আছে। মহাৰাজ আপোনালোকৰ উপস্থিতি আনন্দিত কৰিলে কুন্দিল নিৰ্বাসী উপস্থিত সকলোকে এই ভীষ্মকে হিয়া ভৰা সম্ভাষণ জনাইছে সকলোৱে যেন সাদৰেৰে কৰিব গ্ৰহণ মহামন্ত্ৰী সকলো যোগাৰ হ'লনে মোৰ মতে এতিয়াও উপস্থিত বাকী আছে সুযোগ্যজনৰ তাৰ অৰ্থ পানীৰ নিষ্ঠা পৰিষ্কাৰ যি সভাত ভাৰতৰ মুকুটমণি যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত সেই সভা সম্পূৰ্ণ বুলি স্বীকৃতি হ'ব নোৱাৰে যদুপতি শ্ৰীকৃষ্ণ নহাৰ কাৰণে আমি দায়ী নহওঁ আৰু তাৰ স্বয়ংবৰ সভা বন্ধ থাকিব নোৱাৰে ভাৰতৰ সকলো নিপতিয়ে নিমন্ত্ৰণ পাই এই স্বয়ংবৰ সভালৈ আহিছে কিন্তু নিপতিৰ শ্ৰেষ্ঠ নিপতি সেই কৃষ্ণ কিয় অনিমন্ত্ৰিত ইয়াৰ ভিতৰত
নিশ্চয় গুপ্ত ষড়যন্ত্ৰ আছে। থাকিলে গুপ্ত ষড়যন্ত্ৰ মহাৰাজ বিশ্বকেতু সেইবাবে কিয় মান চিন্তা কি কাৰণে অনাধিকাৰ শস্য মহাৰাজ জৰাসন্ধ ভাবি চিন্তি কথা কবা। মই তোমালোকৰ ভালৰ কাৰণে কৈছো। কৃষ্টহীন এই সভাত বৈধ নহয়। এই সভাৰ কাৰ্যপ্ৰণালী কোনো জ্ঞানী লোকৰ দ্বাৰা সমৰ্থিত হ'ব নোৱাৰে। যদি সেয়ে হয় নিজকে তেওঁ জ্ঞানী বুলি স্বীকাৰ কৰে তেন্তে তেওঁ ইয়াৰ পৰা গুচি গলে হলে তেওঁ নাথাকিলে সয়ম্বৰ হবা চলিবই আহিছো যেতিয়া সভা শেষ কৰিহে যাম। যদি পাৰো, যদি আৱশ্যক হয় গুপ্ত ষড়যন্ত্ৰ বন্ধ কৰিম। কৃষ্ণ বিদ্ৰোহী সকলোকে যথোচিত শাস্তি দিম। জৰাসন্ধ পূৰ্বৰ কথা সহ্য নকৰো অন্তৰতে স্পষ্ট হবেই কন্দিলৰ বিৰুদ্ধে বিদ্ৰোহৰে অগ্নিশিখা দেখা পোৱা গৈছে। মৃত্যু হবেই তই নিজৰ সাজিব খুজিছ কিন্তু তোৰ আমি কোনো ভয় নকৰো। নহয় নিজৰ মান ৰাখি কৃষ্ণৰ শৰণ শৰণ লোৱাটো তোৰ স্থিৰ। কৃষ্ণ নিন্দা কৰি নিজৰ জীৱন কুলক্ষিত নকৰিবি জৰাসন্ধ। কৃষ্ণ হাতত তোৰ মৰণ অনিবাৰ্য। ঐ মূৰ্খ মোকে কৃষ্ণ ভয় দেখুৱাইছ। কৃষ্ণই এবাৰ নহয় দুবাৰ নহয় সাগৰৰ পক্ষতে মোক লুকুৱাই নিজৰ জীৱনে ৰক্ষা কৰিছে। এই জৰাসন্ধই কদাপিতো নকৰে ভয়। কৃষ্ণ সম বীৰ নাৰীয়ে ভাৰতত কৃষ্ণৰ আগত তই সামান্য পতংগ। বলৰা কৃষ্ণ পদলেখনকাৰী বিশ্বকেতু মোৰে সহ্য নহয় আমি সকলে মিলি জানবকে সমূলাংশে নিপাত কৰো। মূৰ্খ জৰাসন্ধ পাৰিবি? তই সঁচাকৈ পাৰিবি নে? এই কৃষ্ণতাকে বিশ্বকেতু কথাৰো সহ্য নকৰো। প্ৰতিবৃন্দসকলে আজ খোৱা এতিয়াই নৰধমকে বধ কৰো। চাওচোন কৃষ্ণ তাকে কেনেকে ৰক্ষা কৰে। মই প্ৰস্তুত। কৃষ্ণ বিদ্ৰোহী নৰপতি দেৱপুৰলৈ পঠাবলৈ সমৰ্থ হ'ব। শান্ত হোক নৃপতিগণে বাকে যুদ্ধ পরিত্যাগ করক। ভয়ঙ্কর সভাকে রণস্থলীলৈ পৰিণত নকৰিব নৃপতিগণে, নকৰিব। ঠিক কথা। ক্ষান্ত হোৱা নৃপতিসকল সকলোৱে মনত ৰাখিব লাগে এইখন স্বয়ম্বৰ সভা শক্তি মেলা নহয়। সেইবাবে ইজনে সিজনক আক্ৰমণ কৰি বাহুবলৰ পৰীক্ষা কৰাটো অযুক্তিকৰ। চাই ল ৰুক্মিণী, তোৰ
স্বয়ংবর উপলক্ষে অভিনব অভূতপূর্ব আয়োজন দেবঋষি নারদ আর যত মানে ঋষি মুনিগণ সকলে এই শুভক্ষণত সন্মিলিত হৈছে। এই সভ্য সমাজত এই প্ৰবল প্ৰতাপী নৃপতিসকল ৰাজকুমাৰসকল কোনো বাকী নাই। সকলে এই শুভক্ষণত সন্মিলিত হৈছে। আয়ুষ্মান ভৱ উঠা। ছেদিরাজে শিশুপাল কেউ গুণবান বলবান মহাধনুর্ধর কেউ হরব হস্ত্র বিশারদ কেউ এতুর উপযুক্ত পাত্র হব এতিয়াও রে দিঙিত্তর বরমাল্য আর সম্প্ৰদান। দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা। কৃষ্ণৰ কথা সুধিছ হয়নে? এই সভ্য সমাজতে তোৰ জীৱনৰ শ্ৰেষ্ঠ মুহূৰ্ততে এই গলাৰ নাম ললাবি কৰিবি। স্বয়ংবর সভাতে কাৰ্য অতি শোভনীয়। চোৱাচোন কোন দিশে বলিছে বতাহ। ৰুক্মিণীয়ে বাছি ললে পতি নিৰ্বাচন। সেই পতি ব্ৰহ্মাণ্ডৰ পতি দ্বাৰকাৰ কৃষ্ণ, তেৱে দেৱনাৰায়ণ। মহৰ্ষি নাৰদে দিয়া ২০ মন্ত্ৰ জাপি যাৰ নাম শয়নি সপোনে মনত পৰাৰ পৰা কটালো জীৱন। সেই সুপবিত্ৰ কৃষ্ণৰ নামৰ পৰাই মোৰে বৰমাল্য কৰিলো অৰ্পণ। কল্পনাৰ ভুৱন মূৰতি হৈ তুমি জীৱনতে জাগ্ৰত কৰি মোৰে বৰমাল্য তুমি কৰাহি গ্ৰহণ।
ৰঙা তেল। তোৰ মতে ৰিপতি দলে জাকে জাকে আহি বৰশিছে খৰ হয়নে প্ৰিয়ে না অকলে কৰিম সময় মই শিখতৰ খনে তবে মাথো বসা গৈ নথ জয় নৰকাপতি শ্ৰীকৃষ্ণৰ জয় জয় নৰকাপতি শ্ৰীকৃষ্ণৰ জয় জয় জয়। কম্পমান হৈ সাগৰৰ পক্ষতে পলাই আছিলি আজ অতদিনে সেই গোৱালৰ আজি চিন্নয় জনখণ্ড মুখত্ৰিপতি যুদ্ধ ভয়ে কৃত নকল কি কাৰণে বিচাৰিছে ৰণ লোকে মানৱৰ চোৰৰ মুখত শুনিছো অস্তৰ কথা ৰণ সেইটো মানুহৰ সংগে কিন্তু চোৰৰ বিদ্যাত বকুলৰ গোপিনীৰ ঘৰে ঘৰে গৈ চোৰৰ বিদ্যা আজি সেই বিদ্যা নগল সেইকাৰণে কুন্দিলৰ পৰা ৰুক্মিণীক চুৰ কৰি আনিছ আজি তোকে মুচিতে এম্পতি ফালে দেবেন্দ্র বংশীধনে নেদু কথাবি চুৰৰ হাতত জনখণ্ড মুখত ৰাজন যুদ্ধৰ ক্ষেত্ৰত সুন্দৰ ব্যক্তিতা তুমি কৰালা চাব বাক্যবাদ কৰি পৰীক্ষাৰ বাকুবল দেখুৱা কুমাৰ তেন্তে সেয়ে হকে ধৰষ্ট নকৰি পলাও
আছে না তোমার পারিবা নে পারিব খবর Ubinin basta sorry, kala kesto. Iranari bhai kapale, batari matra. Osta dhari khatoke, balar vikram. Bastante Tolastro Nakar Vipalam Bastante. Kristo! Kristo! Kuwabir Keba hetu Korila Gonish manorar babe. দস্যুপতি কৃষ্ণ অব পরে পরাজিত ও মগ্ন ভারতে কিন্তু এর কেউ বাক্য সেরূপ নবীর যুবরাজে কোন দিলে পুরোরে কোন দিলে রুষ্টখন বলে এতে ওসে ওস্ত হই না পাবি নিষ্ঠাজি রূপ বিরহতে Kondil Kor তোমার ফগে পথিময় কোয়া কিবা লাগা তোমার মুখ লাগে সিন্নমন্দ তৌর উত্তম দেন তাকে মই নকো কৃপণ ভিক্ষা মাইনে বিচারু নিজেই মই করে মিলিথনে মই তোরে কালঙ্ক জম জম উপজাই নাই শুনা বন্ধু এতিয়াও কৈছো শুনা গুচি যোৱা প্ৰাণ লৈ তোমাৰ নাযাও অতনি মই প্রাণর ভয়তে রণ করে রং বিপদে হতে ৰং 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 কেৱল ৰং সেয়াৰ মুখ্য কণ্ডিল কোঁৱৰ ৰণ কৰে কৃষ্ণৰ লগত নখাবনে জানো তোৰ অকালত মৰণ অনষ্ট ইচ্ছা তোৰ কৰিম পূৰণ মোরে ভিখন প্রতিজ্ঞা বোধে কৃষ্ণ তোকে পণ্ডিতময়ী নকর প্রবেশ বেসেন্তে তরষ্ট নকরবি বলম বেসেন্তে Thank you.
মাগিছো মই তোমাৰ ওচৰত। দেবী গুণপান পাচ্ছে তোমারে কৃষ্ণবধ করছে বলিয়া কুলার কন্তক জাতির কলঙ্ক এ দেখার কলঙ্ক এ নরথাম তোরা জীবিত কেসে দুষ্টক দমন শান্তক পালন কৃষ্ণর পথ জানো না অপরাধী ভাতৃ মোৰ ক্ষমাৰ অযোগ্য। তথাপিও না ভাতৃ মোৰ চকুনি মাতৃ সত্যহীন কৰি চৰণ কষ্ট নিদিব এই মাগিছো দাসীয়ে। দেবী বখাকৈ ৰথ তোমাক অনুৰোধ মই ৰক্ষা কৰিম। তোমার কারণে এই মহাপাতকের রাখিল জীবন চাইল রূপমবীর ভাতৃষ্ণে ভগ্নিচুর কেন খুব বিমলে কেন খুব পবিত্র সেই আজি রক্ষা পালিত হয়। কার্যকে কার্যকে তোর কাপতি লইছ এই চূড়ান্তক হাতে গলা বন্ধি রথর আগত উপস্থিত করিব পুনর ভাবি চিন্তি করা হব শাস্তির বিধান। মূর্খ রূপমবিদ অগ্নির বাবে তই আজি মৃত্যুর দণ্ডৰ পৰা ৰক্ষা পালি। আহ মূৰ্খ! জয় দ্বারকাপতি শ্রীকৃষ্ণ, জয় দ্বারকাপতি শ্রীকৃষ্ণ, জয় কৃষ্ণ রুক্মিণী, জয়।